আজিকালি নতুন নতুন ডিজাইনত ঘৰ বনাব পাৰি। এইবিলাক দেখিছে 15 দিনত এটা ঘৰ ৰেডি। 15 দিনৰ ভিতৰত একটা আসাম টাইপৰ ঘৰ ৰেডি হৈ যায়। যদি কোনোবা যদি এনেকুৱা যদি ঘৰ বনাব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। মোৰ নাম্বাৰটো দিয়াই আছে ফেচবুকত। এতিয়া চাওক, এইখন হৈছে অফিচিয়েলি ড্ৰয়িং। এইখনৰ মতে আমি ঘৰ বনোৱা হৈছে। কেইটা ৰুম বনোৱা হৈছে? 1টা 2টা 3টা 4টা 5টা 6টা 7টা 8টা 9টা। এইটো কৰিডৰ 10টা, এইটো এটা কৰিডৰ 11টা 12টা 13টা 14টা 15টা। 15টা ৰুমৰ ঘৰ 15 দিনৰ ভিতৰত ক্লিয়াৰ হৈ যায়। আৰু ফল্ডিং চিষ্টেমৰ ঘৰ দেখিবলৈ ধুনীয়া, ৰং চং কৰিছে, ধুনীয়া লগা হৈ যাব। এখানে উইন্ডো আছে। এনেকুৱাকৈ যদি ঘৰ যদি কোনোবা বনাব বিচাৰে তেতিয়াহ'লে কণ্টেক্ট কৰিব পাৰে। ইয়াৰ ওপৰত চিলিং লগাই দিয়াৰ পিছত ধুনীয়া লগা হৈ যাব। এই চিলিঙৰ কাৰণে ৰেডি হৈ আছে। যদি কোনোবাই যদি বিচাৰে এনেকুৱা কম খৰচত ভালকৈ এটা ঘৰ বনাবলৈ সকলোৰে আশা থাকে। যদি কোনোবাই যদি কম খৰচত যদি কম দিনত কম খৰচৰ ভিতৰত যদি বনাব খোজে তেতিয়াহ'লে আমাৰ লগত যোগাযোগ কৰিব পাৰে।